নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে খুবেই ভাল খবৰ আছে আৰু এইটো নতুন খবৰ নহয়, আপোনালোকে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকে আজিকালি সকলোৱে, গতিকে গম পাইছে। জাষ্ট আমি আলোচনাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট ছেকশ্যনত পাম বুলি আশা কৰিলোঁ। গতিকে আজিৰ প্ৰথম ভাল খবৰটো হৈছে, মই ব্যক্তিগতভাৱে লগ পাইছিলোঁ শিক্ষামন্ত্ৰী মহোদয়ক 2023 চনৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এটা প্ৰগ্ৰেমত। তেখেতসকলে মানে এটা ট্ৰেইনিং এৰেঞ্জমেণ্ট কৰিছিলে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। তাত আমি গৈছিলোঁ, অকল মই নহয়, বহুতে পাৰ্টিচিপেট কৰিছিল। তেতিয়া আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে বেলেগ ডিপাৰ্টমেণ্টৰ তুলনাত যদি কম্পেয়াৰ কৰা হয়, শিক্ষা বিভাগত প্ৰমোচনৰ বেছি ব্যৱস্থা নাই বুলি কৈছে। যে শিক্ষকসকলৰ এইটো এটা আপত্তি যে তেখেতসকলৰ প্ৰমোচন খুব কমকৈ হয়। আপুনি পুলিচৰ ক্ষেত্ৰতে ভাবি লওক, যদি আপুনি কনষ্টেবল হিচাপত পায়, এটা টাইম পিৰিয়ডৰ পিছত আপুনি ASI হ'ব পাৰিব। হয়তো ডিপাৰ্টমেণ্টেলি এটা এক্সাম দিব লাগিব, তাৰপিছত আপুনি SI হ'ব পাৰিব ক্ৰমান্বয়ে, তাৰপিছত ইনস্পেক্টৰ, তাৰপিছত DSP। হয়তো আপোনাৰ যদি ছাৰ্ভিচ পিৰিয়ডটো বেছি দীঘলীয়া হয়, আপুনি হয়তো SPO হৈ যাব পাৰে শেষৰ ফালে 2-3 বছৰৰ কাৰণে। ঠিক তেনেকুৱা ধৰণৰ কথা। এইটো এটা খুব ভাল কথাই হয়, কাৰণ আপুনি যিমানে আপুনি নিজক মডিফাই কৰি যাব, সেই হিচাপত আপুনি যোগ্যতাখিনি পাব লাগে। কাৰণ নতুন আপুনি অৰ্হতা ডিপাৰ্টমেণ্টেলিও ল'ব পাৰে কিছুমান বিভিন্ন ডিগ্ৰী, সেই হিচাপত আপুনি সন্মানটো পোৱাটো উচিত। আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আছে। APSCৰ ক্ষেত্ৰতে আপোনালোকে চাব, যিবিলাক চাকৰি হয় এডমিনিষ্ট্ৰেটিভত বহুত সোনকালে প্ৰমোচন হয়। কিন্তু শিক্ষকৰ ক্ষেত্ৰত আপুনি চাব, LPৰ শিক্ষক এজনে যদি যিমানেই ডিগ্ৰী নাথাকক, আপোনাৰ BEd আছে, DLEd আছে, পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে উইথ 55% বা তাতকৈ বেছি আছে, ফাৰ্ষ্ট ক্লাছ আছে, কিছুমানৰ PhD কৰাও আছে, MAd কৰা আছে। গতিকে তেখেতসকলে কিন্তু LP স্কুলত যোগদান কৰাৰ লগে লগে তেখেতসকলৰ বাটটো বন্ধ হৈ যায়। তেখেতসকলে LPতে সীমাবদ্ধ থাকিব লাগে। মই প্ৰমোচনৰ ক্ষেত্ৰত কৈছোঁ, বাটটো বন্ধ হৈ যোৱা কাৰণ হয়তো তেখেতসকলে বেলেগ এক্সাম দিলে বা বেলেগ চাকৰিৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিব, সেইটোত বাধা নাই। কিন্তু ডিপাৰ্টমেণ্টেলি প্ৰমোচন তেখেতসকলৰ নাপায়। হয়তো এটা সময়ত LP স্কুলৰ প্ৰধান শিক্ষকৰ পদটো পাব পাৰে, তাকো ইয়াতে এতিয়া বিভিন্ন ওজৰ আপত্তি হৈ আছে। তেনেকুৱা ধৰণৰ কোনো প্ৰমোচনৰ ব্যৱস্থা এতিয়ালৈকে হোৱাই নাই। এইবিলাকতো আলোচনা চলি আছে, গ্ৰেড পে কিমান হ'ব, আৰু খুব কম এটা মাননি দিয়ে যেনেকুৱা হিচাপত পাব লাগে। গতিকে LPৰ শিক্ষক এজনে ক্ৰমান্বয়ে যদি LPৰ পৰা UPলৈকে যায়, UPৰ পৰা হাইস্কুল গ্ৰেজুৱেটলৈকে গ'লে, গ্ৰেজুৱেটৰ পৰা পোষ্ট গ্ৰেজুৱেট, তাৰপিছত ভাইচ প্ৰিন্সিপাল, আৰু এটা সময়ত হয়তো IS বা ইনস্পেক্টৰ অফ স্কুল, বিদ্যালয়সমূহৰ পৰিদৰ্শক, যিটো DI হওক, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, বা ডিৰেক্টৰ লেভেললৈকে যাব পাৰে। তেনেকুৱা এটা ব্যৱস্থা ৰাখিব লাগে। আৰু অকল পোষ্টৰ ক্ষেত্ৰত নহয়, অৱশ্যে টাইম স্কেল এটা আছে, সেইটো সকলোৱে পায় 10 বছৰ হ'লে, সেইটোক আমি প্ৰমোচন বুলি ক'ব নোৱাৰোঁ। এতিয়া শিক্ষামন্ত্ৰী মহোদয়ে যিদৰে কৈছিল, আমি ভাবিছিলোঁ এবছৰ পিছতে হ'ব, কিন্তু তথাপিও বেছি দেৰি নকৰিলে। 2023 জুলাই মাহত কৈছিলে, যিহেতু মই আপোনালোকক যে কৈছোঁ, গতিকে জুলাইৰ পৰা এতিয়া কৈছে, তেখেতে আজি প্ৰকাশ কৰিছে। নিশ্চয় কেবিনেটত সিদ্ধান্ত ল'ব আৰু নতুন ছাৰ্ভিচ ৰুল আহিব। তাৰপিছত হাইস্কুলৰ যিসকল শিক্ষক এতিয়া তেখেতসকলে হায়াৰ ছেকেণ্ডাৰী লেভেলতো ক্লাছ কৰি আছে, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত ক্লাছ কৰি আছে উচ্চতৰ মাধ্যমিকৰ, কাৰণ বিভিন্ন হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত হৈছে, আপগ্ৰেডেশ্যন হৈছে। কিন্তু তাতে এটা চৰ্ত থাকিব লাগে যে হাইস্কুলৰ যিসকল টিচাৰ, গ্ৰেজুৱেট টিচাৰ আছে, তেখেতসকলৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব, আৰু তেখেতসকলে ক্লাছ কৰিব লাগিব। তেখেতসকলে সুন্দৰকৈ নিয়াৰিকৈ ক্লাছ কৰি আছে, কিছুমান পাছ আউটো হৈ গৈছে, 2টামান বেটছ। কিন্তু তেখেতসকলে হাইস্কুলৰ যিটো দৰমহা, সেই দৰমহাতে সীমাবদ্ধ থাকিব লাগিছে, এক্সট্ৰাকৈ ক্লাছ কৰাৰ কোনো পাৰিশ্ৰমিক নাপায়। এইটো এটা খুবেই দুখৰ কথা। গতিকে তেখেতসকলৰ কাৰণে খুব এটা ভাল খবৰ। আৰু প্ৰায় 400-6খন স্কুল হাইস্কুল হায়াৰ ছেকেণ্ডাৰীলৈ আপগ্ৰেড কৰা বুলি কৈছে, যোজা চলাই আছে এতিয়া। গতিকে কিন্তু ইয়াতে চৰ্ত দিছে যে যিসকলে গ্ৰেজুৱেট টিচাৰে হায়াৰ ছেকেণ্ডাৰীত কাম কৰি আছে, আপগ্ৰেডেড স্কুলত, আৰু তেখেতসকলৰ যদি পোষ্ট গ্ৰেজুৱেশ্যন আছে, তেখেতসকলেহে এটা ক্ৰাইটেৰিয়াত আহিব
আৰু ধৰক প্ৰমোশ্যনৰ তেখেতসকলৰ বাটটো মুকলি হ'ব। আৰু এইটো বিশেষকৈ আমি দুদিনমান দেৰিকৈ গম পাম, যেতিয়া মানে ড্ৰাফটটো দিব, কেনেকুৱা ধৰণৰ হ'ব লাগিব, কিমান বছৰ ছাৰ্ভিচ কৰিব লাগিব, বা 5 বছৰ 7 বছৰ তেনেকুৱা। যেনেকৈ ধৰক এতিয়া ইনস্পেক্টৰ অফ স্কুল মাজতে পোষ্ট ওলাই গ'ল, আপোনালোকে গম পায় 7টা পোষ্ট ওলাইছিলে, ইয়াৰ আগৰবাৰ 12টা পোষ্ট ওলাইছিলে। তাতে 10 বছৰ এক্সপিৰিয়েঞ্চ লাগে টিচাৰ হিচাপত, প্ৰাইভেট স্কুলৰ হ'লেও হয়। কিন্তু আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব, পিছত পৰীক্ষাটোত বহিলে আপোনালোকে ইনস্পেক্টৰ অফ স্কুল হৈ যাব পাৰিব। কিন্তু ফ্ৰেছ কেণ্ডিডেটে নোৱাৰে, এক্সপিৰিয়েঞ্চটো আপোনালোকক লাগিবই। গতিকে ইয়াতো ঠিক তেনেকুৱা ধৰণৰ হ'ব। নিশ্চয় এটা ক্ৰাইটেৰিয়া সময়সীমা বান্ধি দিব। আপুনি এনেকুৱা নহয় এই বছৰ গ্ৰেজুৱেটত সোমাইছে, আপুনি আপোনাৰ PhDও থাকিব পাৰে হয়তো, বা পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে, অহা বছৰে আপুনি প্ৰমোশ্যন হৈ মানে PGT হৈ গ'ল, তেনেকুৱা নহয়। সেইটো আপোনালোকেও জানে। গতিকে এতিয়া সদ্যহতে তেনেকৈ ভাবি আছে। এতিয়া আৰু বিভিন্ন শিতানত মই কমেণ্টবিলাক চাইছোঁ, LPৰ শিক্ষকসকলে আপত্তি কৰি আছে যে আমি LP পৰ্যায়ত আমাৰ DLED হ'লেই হয়, গতিকে আমাক BEd কৰাৰ কাৰণে ডেপুটেশ্যনত নপঠায়। গতিকে আমি BEd নোহোৱাকৈ কেনেকৈ আমি আপগ্ৰেড হ'ব পাৰিম? ধৰক LPৰ পৰা পষ্ট গ্ৰেজুৱেটলৈকে বাৰু ভবাই নাই, গ্ৰেজুৱেট টিচাৰলৈকে কেনেকৈ আপগ্ৰেড হ'ব, কেনেকৈ মানে তেখেতে প্ৰমোট হ'ব, মানে প্ৰমোশ্যন পাব। তাৰ পাছত আকৌ তাৰ পৰা আকৌ পষ্ট গ্ৰেজুৱেটত কেনেকৈ যাব, সেইটো এটা ভাবিব লগা কথা, খুব এটা ইম্পৰ্টেণ্ট কথা। কাৰণ তেখেতসকলক BEd কৰাৰ সুযোগটো প্ৰদান কৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা। গতিকে এই ভিডিঅ'টোত আমি বিশেষকৈ 3-4টা পইণ্টৰ ভিতৰত আমি আলোচনা কৰিম। প্ৰথমটো হৈছে LPৰ শিক্ষকসকলৰ এটা মনত এটা প্ৰশ্ন উদয় হৈছে যে যিহেতু প্ৰমোশ্যনৰ বাটটো মুকলি হৈছে, তেখেতসকলে প্ৰমোশ্যন কেনেদৰে লাভ কৰিব? কাৰণ LP স্কুলখন হাইস্কুলৰ লগত মাৰ্চ নহয়, বা কিছুমান স্কুল হৈছে মাৰ্চ। গতিকে তেখেতসকলে হয়তো ক্ৰমান্বয়ে পাব পাৰে, যিসকল ডাইৰেক্টলি LPত বা MEত পাইছে, পষ্ট গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰে LPৰ শিক্ষক বা ME শিক্ষক হিচাপত জইন কৰিছে, তেখেতসকলৰ কিন্তু BEd নাই। কাৰণ DLED হ'লেও LP UPত হৈ যায়। তেখেতসকলে যদি BEdে নকৰে, BEd কৰাৰ সুযোগ নাপায়, আজিকালি NOC লাগে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা, ডেপুটেশ্যনত নপঠায়, তেতিয়া তেখেতসকলে কেনেদৰে প্ৰমোশ্যন পাব? গতিকে এইবিলাক বিভিন্ন শিতান, আৰু নিশ্চয় এইবিলাক আচলতে আমি যিমান ভাবোঁ এক্সপিৰিয়েঞ্চ হোল্ডাৰসকলেই এইবিলাক এমেণ্ডমেণ্ট কৰিব, ছাৰ্ভিচ ৰুল যিটো। গতিকে তেখেতসকলে এইবিলাক নিশ্চয় বিবেচনা কৰিছে, হয়তো লাহে লাহে আমি গম পাম কেনেদৰে হ'ব। আৰু হয়তো এনেকুৱাও হ'ব পাৰে LP স্কুল বুলি কোনো স্কুল নাথাকিব পাৰে, LP ME হাইস্কুল মাৰ্চ কৰি দিব পাৰে, বা হায়াৰ ছেকেণ্ডাৰী মানে ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ স্কুল হ'ব পাৰে, ক্লাছ 1ৰ পৰা 12লৈকে তেনেকুৱা হ'ব পাৰে। গতিকে প্ৰত্যেকবাৰে লিষ্ট ওলাব, ধৰক 2-3জনকৈ ডেপুটেশ্যনত পঠাব পাৰে। LP বুলি কথা নাই, যদি আপোনাৰ গ্ৰেজুৱেট আছে, গ্ৰেজুৱেট ডিগ্ৰী আছে, মানে গ্ৰেজুৱেশ্যন আছে, বা পষ্ট গ্ৰেজুৱেশ্যন থাকিলে, তেনেকুৱা ধৰণৰ। গতিকে যিহেতু শিক্ষা বিভাগত প্ৰমোশ্যনৰ কথা কৈছে, শিক্ষা বিভাগ বুলি ক'লে LP ME হাইস্কুল হায়াৰ ছেকেণ্ডাৰী গোটেইখিনিকে মাৰ্চ কৰি ইয়াতে ল'ব বুলি ভাবিছোঁ। এইটো এটা কথা। গতিকে LP আৰু MEৰ শিক্ষকখিনিৰ কথা, এইখিনি কথা মই ক'লোঁ। এতিয়া তাৰ পিছতে আহিল হাইস্কুলৰ কথাখিনি। হাইস্কুলৰ কথা হ'ল যিসকল শিক্ষকে বৰ্তমান হায়াৰ ছেকেণ্ডাৰী ক্লাছ কৰি আছে, বা যিসকলৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে, তেখেতসকলৰ প্ৰমোশ্যনৰ কথা কৈছে। হাইস্কুল বুলি ক'লে সকলো শিক্ষকে নহ'ব, কাৰণ বহুতো শিক্ষক আছে তেখেতসকলে মানে পষ্ট গ্ৰেজুৱেট ডিগ্ৰীটো মানে লোৱা নাই, মানে মাষ্টাৰ ডিগ্ৰী কৰা নাই। গতিকে তেখেতসকলে লোৱাৰ ব্যৱস্থা যদি কৰে, তেখেতসকলে নিশ্চয় মানে প্ৰমোশ্যন পাব। যেনেকৈ ধৰক বহু ক্ষেত্ৰত MEৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ, মানে হায়াৰ ছেকেণ্ডাৰী পাছ হয়, গ্ৰেজুৱেট স্কেল পোৱা নাই, পিছত কিন্তু বিভাগীয়ভাৱে বা বিভিন্ন ডিষ্টেঞ্চ মোডত হওক বা যিকোনো ক্ষেত্ৰত হওক, মানে গ্ৰেজুৱেশ্যনটো কৰি তেখেতসকলে 8,700 পাবলৈ সক্ষম হৈছে। গতিকে হাইস্কুলৰ যিসকল শিক্ষকৰো এতিয়ালৈকে পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী নাই, তেখেতসকলে ল'ব পাৰিব। আৰু ইয়াতে কিন্তু ছায়েন্স নিশ্চয় ষ্ট্ৰীমৰ কথা আহি পৰিব, যিসকল BSc শিক্ষক, তেখেতসকলে আৰ্টছত যদি মাষ্টাৰ ডিগ্ৰীটো কৰে, মোৰ বোধেৰে, মোৰ এটা ব্যক্তিগত মতামত, সেইকাৰণে মই কৈছোঁ এই ভিডিঅ'টো আলোচনাৰ কাৰণে বুলি, তেখেতসকলে হয়তো এই সুযোগটো নাপাব পাৰে। কাৰণ সেই ছাবজেক্টটোত কৰাই ভাল হ'ব, যিটো ছাবজেক্ট ধৰক মেজৰ লৈছিলে, বা পাছ কৰ্চ হিচাপত থকা ছাবজেক্ট। এইবিলাক বিভিন্ন কথা আহি পৰিব। আৰু আজি সেইকাৰণে বনাইছোঁ, মই নিজকে এক্সপাৰ্ট বুলি কোৱা নাই, মনত অহা কথাখিনি কৈছোঁ, আপোনালোকে মনত অহা কথাখিনি ক'ব। আৰু ভুল ভ্ৰান্তি হৈ যাব পাৰে এক্সপ্লেনেশ্যন কৰাত, আপোনালোকৰ মাজৰ এজনে বুলি ক্ষমা কৰি দিব। তাৰ পাছত পষ্ট গ্ৰেজুৱেট টিচাৰসকলৰো কিছুমানৰ মানে কমেণ্ট পাইছোঁ যে যিসকল অলৰেডি আৰম্ভণিৰ পৰা পষ্ট গ্ৰেজুৱেটত মানে নিযুক্তি পালে, তেখেতসকলৰ প্ৰমোশ্যনৰ ব্যৱস্থা কি হ'ব, তেনেকুৱা ধৰণৰ কথা।
এতিয়া দুই এটা প্ৰমোশ্যনটো আছে আমি গম পাওঁ, ভাইচ প্ৰিন্সিপাল, কিন্তু তেখেতসকলেও ভাইচ প্ৰিন্সিপাল হ'ব লাগিলে মানে কেণ্ডিডেট বহুত হৈ থাকে। এজনেহে হয় এখন স্কুলত বা ক'ৰবাত দিব APSCৰ ফালৰ পৰা কণ্ডাক্ট কৰা কথা আছে। আৰু তেনেকুৱা ধৰণৰ বিশেষ বহুত কথা আহি পৰে। গতিকে কেনেকুৱা ধৰণৰ হ'ব, এইবিলাক বহুত কথা আহি পৰে। এইখিনি হ'ল কথা। এতিয়া আৰু এটা ইয়াৰ মাজতে খুব ভাল খবৰ, 2 মাহৰ ভিতৰত আকৌ পুনৰ GT আৰু PGTৰ মানে ৰিকুৱাৰমেণ্ট হ'ব বুলি কৈছে। এইখিনি কিন্তু যিহেতু প্ৰমোশ্যনৰ কথা আহি পৰা নাই, ইয়াতে কিন্তু এইখিনি ডাইৰেক্ট ৰিকুৱাৰমেণ্ট হ'ব। আৰু শিক্ষামন্ত্ৰী মহোদয়ে কিন্তু এটা কথা কৈছিলে আমাক যে 25% কমেও যিবিলাক পোষ্ট ওলাব গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ ভৱিষ্যতে 25% কিন্তু প্ৰমোশ্যনৰ দ্বাৰা ফিল আপ কৰিব বুলি কৈছিলে। মানে লয়াৰ লেভেলৰ পৰা, লয়াৰ মানে কি, মই মানে চাকৰিটোৰ ক্ষেত্ৰত কোৱা নাই, মানে যিহেতু এটা কেটেগৰীত ভগোৱা হয় LP UP, তেনেকৈ UPৰ শিক্ষকে হয়তো গ্ৰেজুৱেটলৈ প্ৰমোশ্যন হ'ব বা গ্ৰেজুৱেট শিক্ষকে পষ্ট গ্ৰেজুৱেটলৈ হ'ব তেনেকৈ। আৰু যিসকলে ভাবি আছে যে শিক্ষিত নিবনুৱাৰ হাৰ বহুত বাঢ়িব, ফ্ৰেছ কেণ্ডিডেটসকলে কৈ আছে যে এই প্ৰমোশ্যন যে হ'ব, এতিয়া পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট টিচাৰৰ পষ্টবিলাক গোটেই অলৰেডি কৰি থকাসকলে লৈ ল'ব, প্ৰমোশ্যন নহয়, ফিল আপ হৈ যাব, নতুনসকলে সুযোগ নাপাব। তেনেকুৱা নহয়। শিক্ষামন্ত্ৰী মহোদয়ে নিজে কৈছিলে, এইটো মই বনাই কোৱা কথা নহয়, আৰু মোৰ লগত বহুতো আছিলে, তেখেতসকলেও শুনা পাইছে, 2023 চনত লগ পাওঁতে কৈছে যে 25% হয়তো পাৰ্চেণ্টেজটো অলপ বাঢ়িব পাৰে, 25% বা 30% পোষ্টহে তাৰমানে প্ৰমোশ্যনৰ দ্বাৰা ফিল আপ কৰিব। বাকী কিন্তু 70%ৰ কাৰণে কিন্তু ফ্ৰেছ ৰিকুৱাৰমেণ্ট এক্সাম হ'ব, এই TCRৰ দৰে টেটকাম ৰিকুৱাৰমেণ্ট, সেইটো কথা কৈছিলে। গতিকে ইয়াতে দুয়োটা দিশতে হেম্পাৰ নপৰে, আৰু যি শিক্ষকসকলৰ যি দীৰ্ঘদিনীয়া আক্ষেপ এটা আছিলে প্ৰমোশ্যনৰ, সেইটোও উৰ পৰিব। আৰু লগতে যি সকল শিক্ষিত মানে কেণ্ডিডেট আছে, যিসকল মানে ফ্ৰেছ কেণ্ডিডেট আছে, তেখেতসকলেও ডাইৰেক্টলি পৰীক্ষাত বহিব পাৰিব। বিভিন্ন ক্ষেত্ৰত হওক, গ্ৰেজুৱেট হওক, পষ্ট গ্ৰেজুৱেট হওক, LP UPৰ ক্ষেত্ৰত ৰিকুৱাৰমেণ্ট এক্সামত বহিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আৰু ইয়াতে অলৰেডি বিভিন্ন শিতানত এতিয়া এমেণ্ডমেণ্ট হোৱাৰ কথা কৈয়ে আছে, মানে পে বেণ্ডৰ কথা কৈ আছে, সেইবিলাক পিছত দেখা যাব। গতিকে আজিৰ ভিডিঅ'টো জাষ্ট মই আলোচনাৰ কাৰণে বনালোঁ। আপোনালোকে নিশ্চয় পাৰ্টিচিপেট কৰিব বুলি ভাবিছোঁ। কমেণ্ট ছেকশ্যনত আপোনালোকৰ বহুমূলীয়া মতামত আগবঢ়াব। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল, ধৈৰ্য ধৰি চোৱাৰ বাবে ধন্যবাদ।